নৱাগত শিমলী তোলাত পাৰঘাট পত্তন দিয়াৰ নামত দীৰ্ঘদিনীয়া সিন্ডিকেট চলাৰ অভিযোগ। নৱাগত শিমলী তোলা পাৰঘাটটো পত্তন দিয়া কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু শিমলী তোলা গাঁও পঞ্চায়তৰ পাৰঘাটটো এমাহৰ বাবে নুৰ ইছলাম নামৰ এজনক দিয়ে। যুৱকজনে পত্তন দিয়াত লেচিয়ে পাৰঘাটটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ঘটনাস্থলীত দুই পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। বিগত 30 বছৰ ধৰি বছৰি 70-80 হাজাৰ টকাত পত্তন আনি নৱাগত শিমলী তোলা বজাৰ কমিটিয়ে ঘাটটো 50-60 লাখ টকাত বিক্ৰী কৰে, যাৰ প্ৰতি বছৰে 50 লাখ টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে। নুৰ ইছলাম নামৰ যুৱকজনে পত্তন পোৱাত দুই পক্ষৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এইপিনে পঞ্চায়তৰ পৰা সম্পূৰ্ণ অবৈধভাৱে পত্তন দিয়াৰ অভিযোগ স্বয়ং উপসভাপতি। সমগ্ৰ ঘটনাটো এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে একাংশ লোকে। সেইটো কিহৰ কাৰণে মানে কি সেইটো যিবিলাক মই যে কৈ আছো যে যিবিলাক মানুহ সেই সিন্ডিকেটৰ লগত জড়িত তেওঁলোকৰ পকেটত আজি পইচা সোমোৱা নাই। দীৰ্ঘদিন ধৰি তেওঁলোকে এই ঘাটটোলৈ বেপাৰ কৰি আছে। আজি তেওঁলোকৰ চিন্তা কৰিছে, আচ্ছা আপোনালোকে চিন্তা কৰক, মাত্ৰ 1 মাহৰ কাৰণেহে, আমিতো 1 বছৰৰ কাৰণে আমাক দিয়া নাই যেনিবা, এই লেচিজনক মাত্ৰ 1 মাহৰ কাৰণেহে দিছে। আচ্ছা তেওঁলোকে সেই গণ্যমান্য ব্যক্তিসকলে তেওঁ কিয় ক'ব নোৱাৰিল যে ঠিক আছে আপোনালোকে 1 মাহৰ কাৰণে আনিছে, আপোনালোকে আমাৰ লগত থাকক, বা ৰাইজক কিবা যদি লাগে তেওঁলোকেও তো দিব, ৰাইজক অনুদান যদি লাগে, কোনোবা অনুষ্ঠানত প্ৰতিষ্ঠানত যদি অনুদান লাগে নিশ্চয় দিব। কিন্তু তেওঁলোকৰ মাথা নষ্ট হৈছে কি যে এই 1 মাহৰ কাৰণে আনিল মানে কি এই 1 মাহ তেওঁলোকে চলাব মানে গোটেই বছৰ চলাব নেকি পিছত, তেওঁলোকৰ এটা ধাৰণা। আজি কিমান মই যে কৈছোঁ 30 বছৰৰ পৰা ৰেটটো বাঢ়া নাই। মই একদম এটা উদাহৰণ দিছোঁ, নিয়াৰেষ্ট বজাৰ যিখন চুটাৰ পৰা আপোনাৰ পশুহাট, সেই পশুহাট কিবা নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত কি আছে। তাৰমানে পাৰঘাটৰ খেলিমেলি দেখা পাইছে আপোনালোকে নিশ্চয়। এই পাৰঘাটৰ খেলিমেলিটো ময়ো একমত, কিয়নো মই স্পষ্ট হৈছোঁ যে আমাৰ যিটো পঞ্চায়তৰ পৰা যে দেখা পাইছোঁ পত্তন দিয়া বুলি, এইটো আচলতে সঠিক পত্তন দিয়া হোৱা নাই, এইটো অবৈধভাৱে পত্তন দিয়া হৈছে বুলি মই অনুভৱ কৰিছোঁ। এইকাৰণেই মই সিদিনা অনুৰোধ কৰি আহিছিলোঁ আমাৰ প্ৰেচিডেণ্টৰ হাজবেণ্ডক বা আমাৰ সচিব ডাঙৰীয়াক যে আপোনালোকে এনেকৈ এটা ৰুমত বহি নিদিব। পঞ্চায়তৰ ৰুল আছে, নিয়ম আছে, গাইডলাইন ফ'ল' কৰি পঞ্চায়তত বহি আমি বডিয়ে আলোচনা কৰি নতুনক দিওঁ বা পুৰণাক দিওঁ, আমি সদনে বহি আলোচনা কৰি সিদ্ধান্তমূলক দিয়াটো ভাল হ'ব। কিন্তু দুৰ্ভাগ্য এইটো আমাৰ এই সচিবৰ এই ৰুমত মোক মাতি লৈছিল, তাতে আমি মানি লোৱা নাই। আমাৰ লগত